নমস্কাৰ কাৰ্ডম দেশৰে চন্দ্ৰমা কালেণ্ডাৰে আৱৰে অগণি কালিকা দেশৰ অন্ধে অন্ধে চৰে এই দেশৰে চন্দ্ৰমা সেই কালেণ্ডাৰে আৱৰি ৰাখি আছে। এইটো আমাৰ একতা নথকাৰ কাৰণে আজি অসমীয়া অস্তিত্বহীন নথকা হৈ আছে। কাৰ্বি আংলঙত খিলঞ্জীয়াসকলৰ অস্তিত্বহীন নথকা হৈছে। সেই যিখিনি কালেণ্ডাৰে যিটো আৱৰি ৰাখিছে আমাৰ অস্তিত্ব, আমাৰ সংস্কৃতি, আমাৰ গোটেইটো বিষয়টোৰ ওপৰত, সেইখিনি ক্ষেত্ৰত এতিয়া আমি ঐক্য একতা আৰু সেই একতা বল দেখুৱাই পেলাই সেই এন্ধাৰ হৈ থকাটো এতিয়া আমি পোহৰ দিয়া আৰম্ভ কৰিব লাগিব। যিহেতু আমি প্ৰথমতে মই ধন্যবাদ বুলি নকওঁ, আমি সদায় কৈ আহিছো আমি ধন্যবাদ বুলি নকওঁ। আৰু মোক ইয়াতে সংগ্ৰামী নেতা হিচাপে মোক আপোনালোকে স্বীকৃতি দিব নালাগে। মই হৈছে এজন সাধাৰণ যুৱক, সাধাৰণ সমাজসেৱক, অৰ্থাৎ মই এজন কাৰ্বি খিলঞ্জীয়া হিচাপে মাত্ৰ নিজৰ এটা দায়িত্বখিনি পালন কৰিছো। সেইটোৱেই, ইয়াৰ বাহিৰে মোক বোলে আপোনালোকে সন্মান দিব লাগে, মোক নেতৃত্ব সংগ্ৰামী নেতা হিচাপে মোক স্বীকৃতি দিব লাগে, সেইটো নালাগে দিয়ক। সেইকাৰণে যিহেতু মোক সেই গামোচা দিয়াটো যে প্ৰথমবাৰৰ বাবে মই ইয়াত আহিছো, তৰাতপি দিছো, সেইকাৰণে মাত্ৰ গামোচা দিয়া বুলি সেইটো মই অনুভৱ কৰিছো। মোক সংগ্ৰামী নেতা হিচাপে গামোচা দিয়া সেই গ্ৰহণ কৰা নাই। মই এজন খিলঞ্জীয়া, এজন ভূমিপুত্ৰ, এজন কাৰ্বি, এজন অসমীয়া, এজন খিলঞ্জীয়া হিচাপে ফেলাংপি খেৰণিৰ পৰা ইয়ালৈকে আহিছো। আলহী হিচাপে বিহু এটা ভোগালী বিহুৰ সেই শুভেচ্ছাত মোক এটা গামোচা দিছে, সেইটো মই এটা সন্মান হিচাপে মোক গ্ৰহণ কৰিছো। সেইটো যিহেতু লগতে বহুখিনি ক্ষেত্ৰত এতিয়া মই দীঘলীয়া কথা মই নকওঁ। এইখিনি পৰ্যায় আমি থিয় দিছো, মাত মাতিছো, সেইটো এটা আৰম্ভণিহে। বহুখিনি ক্ষেত্ৰত আমি আগুৱাই যাবলগীয়া আছে, কৰিবলগীয়া আছে। নিজৰ ধাৰণা, নিজৰ চিন্তাধাৰা আমি সলনি কৰিবলগীয়া সেইটো আছে। এতিয়া গোটেই অসমত এই সমস্যা কেতিয়াও কাৰ্বি আংলঙৰ সমস্যা হৈ থকা নাই। এতিয়া এই সমস্যা এটা সমগ্ৰ অসমৰ সমস্যা। কিন্তু যেতিয়া আমি কাৰ্বি আংলঙৰ পৰা আমি আৰম্ভ কৰো, কাৰ্বি আংলঙত অসমৰ এই সমস্যা কেতিয়াও কাৰ্বিসকলৰ সমস্যা হোৱা নাই। কাৰ্বিসকলৰ সমস্যা কেতিয়াও অসমীয়াৰ সমস্যা হোৱা নাই। আজি যদি কোনোবা কাৰ্বিসকলক যদি ঠাট্টা বা দপদপনি চলাই, অসমীয়াসকলে নিৰ্বিকাৰ নিমাত হৈ থাকিব। কালি যদি কোনোবা অসমীয়া ভাষীসকলক ঠাট্টা কৰিব, দপদপনি কৰিব, মাৰপিট কৰিব, কাৰ্বিসকলে চুপচাপ বহি থাকিব, নিৰ্বিকাৰ নিমাত হৈ থাকিব। কাৰণ কিয়? আমাৰ মাজত সেই ঐক্য একতা কথা কেতিয়াও আমি বহি পেলাই কেতিয়াও আমি আলোচনা কৰা নাই। কেতিয়াও আমি যিটো আমাৰ মাজত যিটো ভেদভাৱ, সেই ভেদভাৱটো যিটো শুধৰাবলগীয়া যিখিনি বাকী আছে, যিটো আমি ঐক্য নোহোৱাৰ কাৰণে কিনি আমি নিজৰ অস্তিত্বখিনি হেৰাই গৈছে, নিজৰ আদৰ, নিজৰ সন্মানখিনি কেনেকে নথকা হৈ আছে, এইখিনি কথা কেতিয়াও আমি আলোচনা কৰা নাই, কেতিয়াও এইখিনি কথা আমি অনুভৱ কৰা নাই। সেইকাৰণে আজি এইখিনি মঞ্চত মই থিয় দিয়া আপোনাৰ লগৰ বা আমি যিটো একতা ঐক্য হৈ পেলাই মাত মাতে, সেইটো বহুত মই ভাল লাগিল। অন্তৰ দি মই কৈছো, কৰবাত মনত একদম আঠা লাগি থকা নাই যে মই এই ৰংফাৰটো আহি পেলাই ইয়াত বোলে চিঞৰি কথা কৈছে, মোৰ সেইটো নহয়, যে অন্তৰেদি কৈছো। অসমীয়া ভাষীসকলৰ যদি দেখো একেটাই চকুপানী দেখো, একেটাই সংকট, একেটাই আমি নোপোৱা এই আশংকাটো আমি দেখো। যেতিয়া কাৰ্বি সমাজক যদি কাৰ্বিসকলৰ কোনোবা চেহেৰাক দেখো, সেই কাৰ্বিহক একেটাই দেখো, তেনেহ'লে আমাৰ মাজত সেই ভেদভাৱ কিয়? একেটাই অধিকাৰ, প্ৰায় গোটেইখিনি অধিকাৰ, নিজৰ অস্তিত্বখিনি নথকা একেলগে আমি ক্ষতিখিনি আমি নথকা হৈছে, বা যিমানখিনি ভুগিবলগীয়া হৈছো, ক্ষতিখিনি একেলগে চবৰে অসমীয়া ভাষী বুলি নহয়, খিলঞ্জীয়াসকলৰ একেটাই গোটেইখিনি ক্ষতিখিনি হৈ আছে। সেইকাৰণে 30-40 বছৰত যিটো আমি নোখোৱা হয়, এটা কথা এটা যদি চাব যাওঁ, আচলতে আপোনালোকৰ মাজত মই থিয় দি পেলাই আজি মাত মাতা আচলতে মই লাজটোৱে কৰিছো। প্ৰথমত মোতকে বহুতখিনি বয়সস্থ মানুহ আছে। ইয়াৰ আগৰ পৰাই যিটো বয়সস্থ লোকসকলে তেওঁলোকে এইখিনি নেতৃত্ব দিব লাগিছিল। আজি যে অসমত বা কাৰ্বি আংলঙত যিমানখিনি খিলঞ্জীয়া আছে, বড়ো আছে, ডিমাচা আছে, অসমীয়া ভাষী আছে, কিন্তু আজিলৈকে কোনো এইখিনি ক্ষেত্ৰত নেতৃত্ব দিব বিচৰাই নে, দিব পৰা নাই নে, সেইখিনি মনোভাৱটো অহা নাই, সেইটো মই ক'ব পৰা নাই বা সেইটো মই ক'ব নিবিচাৰো। কিন্তু আজি যি হৈছে, বহুত দেৰি হৈছে, কিন্তু দেৰি হলেও কিন্তু এইখিনি সময়ৰ পৰা, এইখিনি পৰ্যায়ৰ পৰা যদি আমি আৰম্ভ নকৰো, আমাৰ অস্তিত্বখিনি যে কেনেকে শেষ হৈ যাব, সেইটো আমি নিজৰ ভৱিষ্যতখিনি আমি সকলোৱে আমি দেখিলো। কেনেকে যে বহিৰাগত মানুহ লোকসকল ইয়াত আহি পেলাই আলহী হিচাপে তেওঁলোকক আমি গ্ৰহণ কৰিছিলো, কিন্তু যে ইয়াত আহি পেলাই আজি খিলঞ্জীয়াসকলক
গো বেক বুলি কয়, আজি খিলঞ্জীয়াসকলক চাইনিজ বুলি কয়, আজি খিলঞ্জীয়াসকলক মাটি গোটেইখিনি দখল কৰা হয়, খিলঞ্জীয়াসকলৰ তেজ পৰাই হত্যা কৰে, মাৰপিট কৰে, ঠাট্টা কৰে, দমন কৰে। সেইটো কিয়? কাৰণ আজিলৈকে আমাৰ একতা কেতিয়াও আমি সেই একতাৰ কথা আজিলৈকে আমি চিন্তা কৰা নাই। সেইকাৰণে ইয়াত হয়তো বহুতখিনি হয়তো ইয়াত সংগঠন থাকিব পাৰে, নেতৃত্ব দিয়া বা সংগঠন থাকিব পাৰে, কিন্তু মই বা আমি যদি সংগঠন হিচাপে নিজক আমি স্বীকৃতি দিওঁ, এই বস্তু আমি আগুৱাই যাব নোৱাৰিম বা আমি আগুৱাই ল'ব নোৱাৰিম। সেইকাৰণে আমি অসমীয়া হিচাপত আমি কি কৰিব লাগে? মই এজন কাৰ্বি আংলঙৰ যিটো আন্দোলন আপোনালোকে দেখিছে, কোনো এটা নিৰ্দিষ্ট সংগঠন ৰাজনৈতিক মানে সংগঠনে কোনো এটা নেতৃত্ব দিয়া সেইটো নহয়, সেইটো হৈছে সাধাৰণ সমাজ। এজন কাৰ্বি হিচাপে কি কৰিব লাগে, এজন খিলঞ্জীয়া হিচাপে কি কৰিব লাগে, সেই হিচাপে এটা যিটো আন্দোলন দেখিছে সেইটো সাধাৰণ সমাজে থিয় দি পেলাই সেইটো আন্দোলন কৰে এটা আন্দোলন, সেইটো হৈছে কাৰ্বি আন্দোলন অৰ্থাৎ খিলঞ্জীয়াসকলৰ আন্দোলন। সেইকাৰণে আজি ইয়াতে যি সকলোকে আপোনালোকে থিয় দিছে, মই মাত্ৰ এইখিনি মই জানো যে ইয়াত অসমীয়া ভাষী, মই অসমীয়া ভাষী বুলিও মই ইয়াত মই স্বীকৃতি নিদিওঁ, ইয়াত মাত্ৰ অসমীয়া অৰ্থাৎ খিলঞ্জীয়াসকলে ইয়াত নিজৰ ভূমি সুৰক্ষাৰ কাৰণে মাত মাতা বা সেইখিনি লোকে ইয়াৰ কাৰণে ইয়াত থিয় দিছে, সেইখিনি মাত্ৰ মই জানো। সেইকাৰণে এতিয়া হয় কৰবাত আমি সদায় কৈছো, কৰবাত আমাৰো ভুল আছে, কৰবাত আপোনালোকৰ ভুল আছে। আমি কেতিয়াও যে আমি খিলঞ্জীয়া অসমীয়া কাৰ্বি হওক, ডিমাচা হওক, বড়ো হওক, তিৱা হওক, অসমীয়া ভাষী হওক যে আমি এক বুলি সেই কথা আমি কেতিয়াও আমি আলোচনা কৰা নাছিলো, কেতিয়াও আমি ভবা নাছিলো। অসমীয়াসকলে পৃথককে কাৰ্বিলত থকাৰ পাছতো পৃথককে বহি আছে, কাৰ্বিসকলে পৃথককে বহি আছে বা অন ডিমাচা বড়োসকলে পৃথককে বহি আছে। কিন্তু ইয়াৰ সুবিধা কৰি লৈছে বহিৰাগত লোকসকল আহি পেলাই ইয়াতে গোটেইখিনি সুবিধা পাতি লৈ পেলাই এতিয়া অসমীয়া ভাষীৰে কিমান চাকৰি পায়, আমি কাৰ্বিসকলে কিমান চাকৰি পায়। আমাৰ কিনো পৰিষদ আছে, কিন্তু সেই পৰিষদত কাৰ্বিসকলৰ ক্ষমতা নথকা হৈ আছে এতিয়া। সেইকাৰণে যিমানখিনি ইয়াত আছে সকলোকে এটা মই ধন্যবাদ বুলি নকওঁ, মই সদায় কৈ আছো, মোকো ইয়াত আহিছো, এইখিনি পৰ্যায়লৈকে মই থিয় দিছো, আপোনালোকৰ সন্মুখত বহি পেলাই মই মাত মাতিছো, থিয় দিছো, মোৰ ভাষণ কিনি দিছো। সেই ভাষণ দিয়াত মোকো আপোনালোকে ধন্যবাদ ক'ব লাগে। ময়ো নিজৰ এজন খিলঞ্জীয়া আছে, মাত্ৰ নিজৰ দায়িত্বখিনি মই বহন কৰিছো, মই পালন কৰিছো। ঠিক তেনেদৰে আপোনালোকে যিসকলকে ৰ'দত আপোনালোকে ইয়াত থিয় দিছে, বহিছে, আপোনালোকে ৰেলী কৰিছে, মাত মাতিছে, ভূমিৰ প্ৰতি, সুৰক্ষাৰ প্ৰতি, অস্তিত্বৰ প্ৰতি যিটো আপোনালোকে মাত মাতি থিয় দিছে, সেইটো আপোনালোকৰ নিজৰ অধিকাৰ আৰু সেইটো নিজৰ কৰ্তব্য আৰু এটা দায়িত্ব, সেইটো বুলি আমি জানো। আৰু সেইকাৰণে সেইটো এটা কাৰ্বি আংলঙত সেই ঐক্য একতা এটা তৰাডুবিৰ পৰা আৰম্ভ হৈছে। আজি এই একতা ঐক্য এইটো আজি আৰম্ভ হোৱাৰ লগে লগে, এই আৰম্ভ হোৱাৰ লগে লগে কাৰ্বি আংলঙত যিমানখিনি অসমীয়া ভাষী আছে, খিলঞ্জীয়া আছে, এই হোৱাৰ লগে লগে কোনো এজন অনা অসমীয়া বহিৰাগত লোকসকলে ইয়াত আহি পেলাই আমাক দমন কৰিব, তেওঁলোকে 1000 বাৰ চিন্তা কৰিলেহে আমাক দমন কৰিব পাৰিব। কোনোবা যে আমাক চাইনিজ বুলি ক'ব, কোনোবা যে আমাক গো বেক বুলি ক'ব, কোনোবা যে ইয়াত আহি পেলাই আমাৰ খিলঞ্জীয়া ভূমি জোৰ জবৰদস্তি দখল কৰিব, আমাৰ প্ৰতি দমন নীতি দপদপনি বা মাৰপিট কৰিব, সেইটো তেওঁলোকে নকৰাৰ আগতে তেওঁলোকে 1000 বাৰ তেওঁলোকে চিন্তা কৰিব লাগিব। সেইকাৰণে আমি খিলঞ্জীয়াৰ ঐক্য, খিলঞ্জীয়াৰ একতা, খিলঞ্জীয়াৰ যিটো সেই বল, সেইখিনি দেখুৱাটো আমি আৰম্ভ কৰিব লাগিব। সেইকাৰণে এইখিনিত এতিয়া যিমানখিনি ইয়াত উপস্থিত আছো, আমি যিসকলোকে ইয়াত থিয় দিছে, অকল মোৰ পিছত বা যিসকল ইয়াত নেতৃত্ব দিছে এই লোকৰ লগত থিয় দিব নালাগে। আপোনালোকে য'ত থিয় দিছে, এজন অসমীয়া হিচাপে কি কৰিব আপোনালোকে, এজন কাৰ্বি হিচাপে, এজন খিলঞ্জীয়া হিচাপে আপোনালোকে কি কৰিব লাগে। কাৰণ আমি নিজক অসমীয়া হিচাপে আমাক কেতিয়া স্বীকৃতি আমি নিজক নিদিওঁ, এজন কাৰ্বি হিচাপে নিজক স্বীকৃতি নিদিওঁ। আমি নিজক কি দিওঁ, বোলে মই আমুক পাৰ্টিৰ মানুহ, সেইটো বুলি কওঁ, মই বোলে আমুক সংগঠনৰ মানুহ। কিন্তু যে নিজক যে সেই সংগঠন পাৰ্টিৰ মানুহ বুলি কৈ যে কেনেকে যে নিজৰ ভূমিখিনি বেগে লৈ লৈছে, আমি যে বিভাজন হৈ পেলাই একেটা গাঁৱতো আমি যে ইয়াত অসমীয়া ভাষীৰ মাজত এনেকুৱা হয়, খিলঞ্জীয়াৰ সেই মনোভাৱটো চবৰে একেই, একেটা গাঁৱতে তাত বেলেগ বেলেগ পাৰ্টি হোৱাৰ কাৰণে না আমি নিজক একেলগে না আমি সন্মান কৰো, মাত মাতো, না আমি থিয় দিওঁ। কোনোবা কিবা এটা বিপদত পৰিলেও সেইটো নিজৰ পাৰ্টিৰ কাৰণে, নিজৰ পাৰ্টিৰ নাম লৈ পেলাই, নিজৰ সংগঠনৰ নাম লৈ পেলাই আমি সহযোগ বা সঁহাৰি সেইটো আমি দিব নিবিচাৰো। কাৰণ কিয়, মই বোলে বেলেগ আমুকৰ পাৰ্টি মানুহ, মই বোলে বেলেগ এটা সংগঠনৰ মানুহ। সেইকাৰণে যিটো আমি আন্দোলন কৰিছো, কোনো এটা পাৰ্টিৰ বা সংগঠন নাম নোলোৱাকেহে আমি এজন কাৰ্বি হিচাপে নেতৃত্ব দিছো।
সেইকাৰণে যিটো উচ্ছেদটো লৈ পেলাই উচ্ছেদৰ কথাটো লৈ পেলাই এটা কাৰ্বি আংলঙত এতিয়া একেবাৰে নথকা হৈছে বহিৰাগত লোকসকল আহি পেলাই কেনেকে যে কাৰ্বিসকলৰ ভূমি অধিকাৰ প্ৰাপ্য সাংবিধানিক অধিকাৰ কেনেকে লৈ লৈছে সেই সকলো কথাই আপোনালোকে জানে আৰু এটা কথা আপুনি গোটেই কাৰ্বি আংলং বা কাৰ্বি সমাজেও আমি এটা বস্তু আমি অনুভৱ কৰিছো যে খিলঞ্জীয়া যিসকল ভূমিপুত্ৰ আছে অসমীয়া ভাষী যিসকল আছে অসমীয়া ভাষীসকলেও কাৰ্বি আংলঙত যি হিচাপে জনগোষ্ঠীয় লোকসকল কাৰ্বিসকলে যিটো অধিকাৰ প্ৰাপ্য পায় সেই একেটাই আদৰ সেই একেটা সন্মান সেই একেটা অধিকাৰ গোটেইখিনি কাৰ্বি আংলঙত তেওঁলোকে পোৱা আৰম্ভ হ'ব আৰু একেটাই সন্মানটো পোৱা হ'ব এই বস্তুটো আমি কেতিয়াও অনুভৱ কৰা নাছিলো সেইকাৰণে কৈছো কৰবাত আমাৰ ভুল আছে কৰবাত আপোনালোকৰ ভুল আছে কৰবাত আমাৰ মাজত সেই ভেদভাৱ আমাৰ সেই চিন্তাধাৰা আমি কেতিয়াও আমি যে বহি পেলাই আমি আজিলৈকে আলোচনা কৰা নাই যে আমি নাই ক'ত ভুল ভ্ৰান্তি হৈছে ক'ত শুধৰাব লাগে ক'ত আমি চিধা কৰিবলগীয়া আছে ক'ত আমি আলোচনা মৰ্মত বহি পেলাই এটা টেবুলত এটা মঞ্চত বহি পেলাই যে এটা সমন্বয় যে আমি গঠন কৰিব লাগে সৃষ্টি কৰিব লাগে এই বিষয়টো আমি কেতিয়াও আমি আলোচনা কৰা নাই কিন্তু যে আজি 40-50 বছৰ পিছত যে আজি এই মঞ্চ পাইছো সেইটোত অসমীয়া বা কাৰ্বি আংলঙৰ খিলঞ্জীয়াসকলে এটা বৃহত্তৰ এটা অসমৰ গঢ়ি তোলাৰ কাৰণে আৰম্ভণি ইয়াৰ পৰা হোৱা বুলি সেইটো মই দেখিছো এটা পৰহিলৈ গোটেই উজনি নামনি অসমৰ পৰা কাৰ্বি আংলঙত আহি আছে আচলতে এই ভুল সেইদিনা বকলীয়া ঘাটত যেতিয়া অসমীয়া ভাষী সন্থাৰ লগত আমি আলোচনা কৰিছো তেতিয়া আমি কথা পাতিছিলো আচলতে ভুল আমাৰ কাৰ্বি আংলঙত যিসকল বসবাস কৰি থকা অসমীয়া ভাষীসকলৰ কাৰণে হোৱা নাই আমাৰ মাজত যিটো ভেদভাৱ আৰু অসমীয়া ভাষীসকলে যি হিচাপে আমাৰ মাজত যি ভেদভাৱ এইটো সাধাৰণ ৰাইজৰ কাৰণে হোৱা নাই হৈছে কাৰ কাৰণে পৰিষদ যিসকল নেতৃত্ব দিছে এওঁলোকৰ যিটো সমদৃষ্টি নথকাৰ কাৰণে আমাৰ মাজত ভেদভাৱ হৈ আছে আৰু দিছপুৰত যিসকলে নেতৃত্ব দিছে দিছপুৰত যিসকলে বহিছে সেই দিছপুৰত বহা এওঁলোকৰ যিটো কাৰ্বি বা জনগোষ্ঠীয়সকলৰ প্ৰতি যিটো সমদৃষ্টি নথকাৰ কাৰণে আমি এটা সময়ত অসমীয়া ভাষীসকলক কাৰ্বিসকলে বেয়া পাইছিলে অসমীয়া ভাষীসকলক বাদ দি পেলাই আমি বেংগলী আৰু বেহালীক আমি আপোন কৰি লৈছিলো যেনেকে এতিয়া কাৰ্বি আংলঙত বসবাস কৰা অসমীয়া ভাষীসকলে বেংগলী আৰু বেহাৰীসকলক আপোন কৰা এটা সিদ্ধান্ত বা এটা মনত সেই ধাৰণা এটা ভাৱ সৃষ্টি হোৱা আৰম্ভ হৈছে কিয় কাৰণ আমাৰ মাজত সেই একতা নথকাৰ কাৰণে সেইকাৰণে বস্তুটো এটা সময়ত এতিয়া কাৰ্বিসকলে বা সাধাৰণ ৰাইজে অসমীয়া ভাষীসকলক ইমানখিনি আপোন কৰিব পৰা নাই কিয় কাৰণ কৰবাত কাৰ্বিসকলৰ সমস্যা হলে অসমৰ সমস্যা নহয় যিমানে নহওক কিয় সেইকাৰণে সেইদিনা এওঁলোকৰ লগত কথা পাতিছিলো কেইদিনমান আগত আপোনালোকে দেখিছে মেঘালয় সীমান্তৰ যিটো অসমৰ মেঘালয় সীমান্তত তাত এজন ব্যক্তিক তাত গুলীয়াই হত্যা কৰিছিলে গোটেই এটা ডাঙৰ এটা বাঁহ লৈ পেলাই গোটেই মাথাটো ভাঙি মেলি পেলাই তাত গোটেই হত্যা কৰিছিলে তেতিয়া অসমৰ জ্যেষ্ঠ নেতাসকল ক'ত আছিলে অসমৰ মুখ্যমন্ত্ৰী ক'ত দিছপুৰবাসী ক'ত যেতিয়া আমাৰ কাৰ্বি এজন মহিলাক ধৰ্ষণ কৰি পেলাই হত্যা কৰিছে 5জন অভিযন্তাই তেতিয়া কোনো এটা স্যাটেলাইট নিউজ চেনেল না দেখুৱাইছে না কোনো এজন জ্যেষ্ঠ নেতাই মাত মাতিছে আজি এই মহিলা যদি কাৰ্বিৰ বাহিৰে অন্য জাতিৰ হলহেঁতেন মুখ্যমন্ত্ৰী নিজে আহি পেলাই এটা সেপাৰেট এটা কমিশন বহাই দিলেহেঁতেন কিন্তু ঘটনা ক'ত কাৰ্বি বা জনগোষ্ঠীৰ মাজত হৈছে এইবোৰ ভেদভাৱৰ কাৰণে আমাৰ মাজত এটা বিভাজনখিনি সৃষ্টি হৈছে আপোনাৰ বা আমাৰ ভুলৰ কাৰণে নহয় আমাৰ ভুল মাত্ৰ এইখিনি যে আমি কেতিয়াও এটা কোঠাত এটা সমন্বয়ৰ কাৰণে আমি বহি পেলাই আজি যিটো মঞ্চ আমি সৃষ্টি বা তৈয়াৰ কৰিছো এই তেনেধৰণৰ মঞ্চ আমি কেতিয়াও আমি না তৈয়াৰ কৰাৰ চেষ্টা কৰিছো না আলোচনা কৰিছো না বৈঠক কৰিছো না আমি কিবা এটা সিদ্ধান্ত লৈছো যে সেইকাৰণে আমি 16 তাৰিখত গোটেই অসমৰ পৰা আহি আছে আৰু সেইখিনি আপোনালোকেও কোনো কেইজন নেতৃত্ব দিয়াসকলে তাত আপোনালোকে উপস্থিত যদি হয় আমাৰ মাজত যি হিচাপে আমি আন্দোলন আগুৱাই লৈ যাম সেইখিনি ক্ষেত্ৰত আপোনালোকে তাত সংযোগ বা আপোনালোকৰ ফালৰ পৰা তাত থিয় দিয়াটো আমি প্ৰয়োজন বুলি ভাবো আৰু সেইটো বুলি নহয় আজিৰ পৰা আমি যেতিয়া আমি বকলীয়া ঘাটত আমি আলোচনা কৰিছো যেতিয়া এখেতৰ মন্তব্যখিনি শুনিলো সংবাদ মাধ্যমত কিছুমান প্ৰচাৰ কৰিছিলে তেওঁলোকৰ মন্তব্য প্ৰকাশ কৰিছিলে মন্তব্যখিনি দিছিলে সেই সময়ত তেখেতৰ কথা শুনি মোৰ চকু পানীৰ পৰু অৱস্থা গোটেই মোৰ গাৰ নোমটো উঠি গৈছে এই কথা মই কিমান বছৰ মই শুনিব চেষ্টা কৰিছো কিন্তু অৱশেষত এতিয়া এইখিনি অন্তৰেদি এইখিনি কথা আমি শুনিব পাৰিছো বা অনুভৱ কৰিব পাৰিছো সেইকাৰণে মই তথাপিও মই ধন্যবাদ বুলি নকওঁ সেইটো আমাৰ এটা দায়িত্ব আৰু কৰ্তব্য নিজৰ মাতৃকনো সঁহাৰি জনোৱা বা থিয় দিয়া কোনে ধন্যবাদ বুলি কয়
নিজৰ এটা কৰ্তব্য দায়িত্বই সেইটো সেইকাৰণে আমি উচ্ছেদ যিটো অসম চৰকাৰ আৰু কাৰ্বি আংলং সাহিত্য সাহিত্য পৰিষদৰ লগত যিটো কথা বা যিটো বৈঠক হৈছে সেইটো যদি তেওঁলোকে পূৰণ কৰে আমি তেওঁলোকক সন্মান জনাম কোনো এটা পাৰ্টিক বেয়া নকওঁ কোনো এটা নেতৃত্ব দিয়া ব্যক্তিক আমি বেয়া নকওঁ কিন্তু তেওঁলোকে জনগোষ্ঠীয় লোকসকলৰ প্ৰতি আমাৰ অস্তিত্বৰ প্ৰতি যদি আমাৰ দাবীৰ প্ৰতি যদি তেওঁলোকে গুৰুত্ব দিয়া বা সমাধান কৰে আমি তেওঁলোকক সন্মান কৰিম বা আমি আদৰণি জনাম যদিহে নহয় কাৰ্বি আংলঙত ইয়াতকে ভয়ানক এটা আন্দোলন হ'ব সেইটো আজি এই মঞ্চৰ পৰাহে এইটো আমি স্পষ্ট কৰিছো সেইটো আমি জনাইছো কাৰণ এতিয়া কাৰ্বি আংলং মাত্ৰ কাৰ্বি হৈ থকা নাই কাৰ্বি আংলঙত এতিয়া খিলঞ্জীয়াৰ এটা বঁটা আহিব গৈ আছে সেই খিলঞ্জীয়াৰ তাত অসমীয়া আছে তাত গাৰো আছে তাত বড়ো আছে তাত ডিমাচা আছে তাত কাৰ্বি আছে বা অন্যান্য তাত বিভিন্ন ধৰণৰ তাত জনগোষ্ঠীয় লোকসকল তাত থিয় দিব জনগোষ্ঠীয় লোকৰ খিলঞ্জীয়াসকল এক হোৱা মানে হিমন্ত দিছপুৰবাসী যিসকল আছে এওঁলোকৰ ভৰি কঁপিবলগীয়া হ'ব এওঁলোকৰ ভৰি কঁপিবলগীয়া হ'ব তেওঁলোকৰ কাৰ্বিসকলৰ দাবী যেতিয়ালৈকে পূৰণ নকৰে বা খিলঞ্জীয়া যে কেনেকৈ যে কাৰ্বিসকল বা জনগোষ্ঠীয় কাৰ্বি আংলঙত যিসকল খিলঞ্জীয়াসকল কেনেকৈ যে অস্তিত্বহীন হৈ আছে এই বস্তুটো তেওঁলোকে চিন্তা কৰিবই লাগিব কিন্তু মাত্ৰ উচ্ছেদ হ'ব লাগে সেইটো নহয় আটাইতকৈ প্ৰয়োজনটো হৈছে যে আমাৰ মাজত সেই একতা যেতিয়ালৈকে গঢ়ি তুলিব নোৱাৰিম তেতিয়ালৈকে কেতিয়াও অসমখন কাৰ্বি আংলংখন সুৰক্ষিত হৈ থাকিব নোৱাৰে এতিয়া কাৰ্বি আংলং গোটেই জ্বলি পৰি গোটেই ভাঙি মেলি শেষ এতিয়া কাৰ্বি আংলং যিটো ষষ্ঠ অনুসূচী বুলি আমি জানো সেই কাৰ্বি আংলংটো শেষ কিন্তু সেই কাৰ্বি আংলং শেষ হৈছে কিয় এই শেষ হোৱাটো বিশেষ একো নহয় আমাৰ মাজত সেই একতা নোহোৱাৰ কাৰণে আমাৰ মাজত সেই একতা একমাত ঐক্য নোহোৱাৰ কাৰণে আচলতে কাৰ্বি আংলং সৰি পৰি ভাঙি মেলি এতিয়া শেষ সেইকাৰণে যিসকল লোকে হয় বহুতে মই শুনিছো যে অসমীয়া ভাষীসকলক একেটা আদৰ সন্মান কৰবাত অফিচত গ'লে একেটা সন্মান নোপোৱা হৈ আছে কৰবাত অসমীয়া ভাষীসকলে কিবা এটা কামৰ কাৰণে গ'লেও ভালকে সন্মান নিদিয়ে কথাবোৰ শুনিব নিবিচাৰে গুৰুত্ব নিদিয়ে চাকৰি কথাই নহওক কিয় ৰাজনৈতিক বা সামাজিক অধিকাৰৰ কথা নহওক কিয় ইমানখিনি গুৰুত্ব নিদিয়ে বুলি বহুতখিনি আমি শুনি আছো কিন্তু আজিৰ পৰা আপোনালোকে খোলাকে কওক কাৰ্বি আংলং মানে মোৰ মাতৃভূমি আৰু মাতৃভূমিৰ কাৰণে থিয় দিছো আৰু আমি যি বিচাৰো তাকেই কৰিব পাৰিম এই বস্তুটো আপোনালোকে খোলাকে স্পষ্টকে কওক আৰু এইখিনিত অসমীয়া ভাষীসকলৰ লগত সেইটো সমৰ্থন বুলি মই নকওঁ সমৰ্থন বা আপোনালোকক সঁহাৰি সেইটো নকওঁ অসমীয়াসকলৰ সমস্যা মানে আমি কাৰ্বিসকলৰ সমস্যা য'ত লাগে তাত থিয় দিম আমি সেইকাৰণে মই ইয়াত দিছো এই ৰংফালে বোলে একদম ডাঙৰ দাঁতবোৰ কেনেকে চুলি নথকা মানুহে বিভিন্ন ধৰণৰ ভাষা কৈছে কথা কৈছে সেইটো নাভাবিব যিটো কৈছো অন্তৰেদি কৈছো অসম চৰকাৰৰ লগত যিয়ে নহওক কাউন্সিলৰ লগত যিয়ে নহওক আমি এটা গণসমাৱেশখিনি আমি মাতিব গৈ আছো সেই গণসমাৱেশতে আমি গোটেই চৰকাৰে অসম চৰকাৰে পৰিষদে যি সিদ্ধান্ত লৈছে তাতেই গোটেইখিনি ৰাইজৰ মতামতখিনি আমি ল'ব বিচাৰি আছো সেইকাৰণে সেই মতামত মাত্ৰ কাৰ্বিসকলৰ মতামত নাথাকিব তাত অসমীয়া ভাষীসকলৰ মতামতটো তাত থাকিব লাগিব সদায় কৈছো যে আমি অসমৰ কাৰণে কি কৰা আমি কৰিছো অসম আন্দোলনৰ পৰা আৰম্ভ কৰিব লাগিব ভাষা আন্দোলনত বিদেশী খেদা আন্দোলন প্ৰত্যেকটোৰ প্ৰতিটো আন্দোলনত আমিও মাত মাতি থিয় দি আহি আছো কৰবাত কৈ হৈছে নিজৰ মাজত সেই এটা চিনাকি বা স্বীকৃতিৰ কাৰণে কৰবাত ভেদভাৱ এটা অভাৱখিনি তাতে হৈ আছে সেইকাৰণে চৰকাৰৰ লগত যি কথা হ'ব যি সিদ্ধান্ত ল'ব সেইটো আমি আলোচনাটো কৰি আছো লগতে কি হৈ আছে কি হৈ থাকে হয়তো এতিয়া বুকলি এঘাটত তেওঁলোকে এটা প্ৰতিবাদ কাৰ্যসূচী তেওঁলোকে ল'ব গৈ আছে আৰু হয়তো আজি কাৰ্বি আংলং গোটেই গাৰো সম্প্ৰদায়সকলেও তেওঁলোকে প্ৰতিবাদ কাৰ্যসূচী তেওঁলোকে ল'ব গৈ আছে আৰু বড়োসকলে ডিমাচাসকলে তেওঁলোকে প্ৰতিবাদ কাৰ্যসূচী ল'ব গৈ আছে সেইটো গোটেইটো খিলঞ্জীয়াসকলে একমত বা একতা দেখুৱাৰ লগে লগে তাতেই আমাৰ অস্তিত্বখিনি সুৰক্ষিত হৈ থাকিব আমি দেখুৱাব লাগিব যে ভূপেন হাজৰিকাদেৱে কয় যে আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰহাতলৈ যাব এই বস্তুটো যাতে নহয় আমি বেলেগকৈ ক'ব লাগিব যে আজিৰ অসমেই নিজক অসমীয়া চিনিলে আজিৰ অসমীয়াই নিজক নিচিলে অসমতে মগনীয়া হ'ব এতিয়া মগনীয়া নহয় আমি নিজেই নেতৃত্ব দিম এই কথাটো আমি স্পষ্ট কৰিব লাগিব এতিয়া 100 জন মানে হয়তো আমি 100-200 জন মান থাকিব পাৰো কিন্তু সেই 100-200 জন এইটো গোটেই অসমৰ অসমীয়াসকলৰ আবেগ সেইটো অসমৰ অসমীয়াসকলে এটা চিন্তাধাৰা এটা মাত্ৰ সৰু এটা তৰানদী এৰিয়াতে আমি কাৰ্যসূচী লৈছো বুলিহে যেতিয়া আমি গোটেই কাৰ্বি আংলং যদি আমি এই কাৰ্যসূচী ল'ব যাওঁ লাখ মানুহ ইয়াতে এদিন গোটেইখিনি গোট খাই যাব
এই ক্ষমতা এতিয়া কাৰ্বি আংলঙত আহি পৰিছে যেহেতু গোটেই অসমৰ অসমীয়া বা কাৰ্বি আংলং খিলঞ্জীয়াসকলে এটা কথা বুজা ভাল অসমীয়া ভাষীসকলৰ কাৰণে বিহু ভোগালী বিহু মানে এটা আৱেগ এটা উৎসৱ এটা আপোন যিটোৰ কাৰণে মানুহে বছৰ অপেক্ষা কৰে এই দিনাখনত গোটেই পৰিয়ালৰ লগত গোটেই নিজৰ ঘৰৰ সদস্যৰ লগত আমি এটা সময় কটাই কিন্তু এইখিনি সময়তে সেই উৎসৱ কৰা সেইটো এতিয়া সময়টো নথকা হৈ আছে এতিয়া আমি নিজৰ অস্তিত্বখিনি যে সুৰক্ষিত হৈছে সেইটো আমি মানে মুখৰ পৰা ওলোৱা সেই কথাটোই নথকা হৈ আছে এতিয়া সেইকাৰণে এটা বিহুৰ সময়টো যে এনেকুৱা এটা সময়টো যে আমি মাত মাতিবলগীয়া হৈছোঁ আন্দোলনত আমি আহিবলগীয়া হৈছোঁ একতাৰ কথা নিজৰ ভূমিৰ কথা মাত মাতিবলগীয়া হৈছোঁ ইয়াতকে লজ্জিত কথা ইয়াতকে দুখ লগা কথা কি হ'ব পাৰে এই কথা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ অসমীয়া জ্যেষ্ঠ নেতাসকল কাৰ্বি আংলং নেতাসকল পৰিষদৰ সদস্যসকল পৰিষদৰ নেতাসকল কাৰ্বি আংলঙৰ নেতাসকল সকলোৱে এই কথা এটা উপলব্ধি বা এটা বিবেচনা কৰা এটা প্ৰয়োজন আছে এটা দুখ লগা কথা যে আজি এনেকুৱা সময়টো আমি থিয় দিবলগীয়া হৈছোঁ কিন্তু উপায় নাই যোৱা বছৰ হয়তো আপুনি দেখিছে কোনে কৈছে মই নাজানো যোৱা বছৰ নতুন বছৰত এবছৰ হৈছে কেইজনমান কাৰ্বি যুৱকসকলে তাত ডিফুত গোটেইখিনি গালত চেণ্ডেল মানে কোবোৱাইছে মই নাজানো কোনে আছিলে কিন্তু কেইজনমান আছিলে কিয় নিজৰ ভূমিপুত্ৰ হিচাপে আমি কি কৰিছোঁ নিজৰ ভূমিপুত্ৰ হিচাপে আমি কোনটো পৰ্যায়ত আমি থিয় দিছোঁ ব্যক্তিজন সেই মানুহজন কৈছিলে মই এজন আমুক বুলি নহয় মই এজন কাৰ্বি বুলি নিজক চেণ্ডেলে দি মই কোবোৱাইছোঁ কাৰণ কিয় মই নিজৰ ভূমিখিনি মই সুৰক্ষিত কৰিব নোৱাৰিম মই পাৰ্টিৰ নাম সংগঠনৰ নাম লৈ পেলাই মই বিভাজন হৈ থকা এজন কাৰ্বি নিজৰ মাতৃভূমিক সন্মান দিব নোৱাৰা এজন কাৰ্বি নিজৰ আদৰ নিজৰ সংস্কৃতি সুৰক্ষা কৰিব নোৱাৰা এজন কাৰ্বি নিজৰ মাজত ভেদভাৱ একতা হ'ব নোৱাৰা কাৰ্বিৰ কাৰণে নিজক চেণ্ডেলে দি কোবাইছোঁ বা চৰিয়াইছোঁ কোনো কেইজনমান কাৰ্বি মাৰিছিলে তাত মই দেখিছিলোঁ মই বাৰু নাছিলোঁ কোনোবা এজন কাৰ্বি এটা আছিলে কাৰণ কিয় এজন কাৰ্বি হিচাপে আমি কি কৰিছোঁ এজন অসমীয়া হিচাপে কি কৰিছোঁ যিটো 40-50 বছৰত নোহোৱা কথাটো আজি আৰম্ভ হৈছে ভৱিষ্যতলৈ যেতিয়ালৈকে অসমৰ পৃথিৱীত অসমীয়া যাই থাকিব কাৰ্বি আংলঙত খিলঞ্জীয়া যাই থাকিব সেই তেতিয়ালৈকে এই একেটাই চিন্তাধাৰা তেতিয়ালৈকে চলি থাকিব লাগিব সেইটো সেইকাৰণে সকলোকে ধন্যবাদ কাৰ্দম জয় আই অসম ধন্যবাদ